চনৰ সেই সময়ৰ অগপ চৰকাৰৰ স্বাস্থ্যমন্ত্ৰীয়ে শদিয়াৰ বুকুত স্থাপন কৰিবলৈ লোৱা শদিয়াবাসীৰ সপোনৰ সেই যিখন চিকিৎসালয়, সেই চিকিৎসালয়খনৰ আধাৰশিলা আছিলে এইখন। আপুনি আধাৰশিলাখন চাওক, এই আধাৰশিলাত একো নাই, মাথো এটা পকী কংক্ৰিটৰ এখন এনেকৈ দেৱাল থিয় হৈ আছে। এয়া হৈছে আধাৰশিলা নাইকিয়া হৈ যোৱাৰ অৱস্থা। এতিয়া মই পুনৰ আপোনালোকক সেই ভোট বাংলোটোলৈ লৈ যাম, যিটোৱে বৰ্তমানৰ যি স্বাস্থ্য বিভাগত নতুনকৈ এম্বুলেন্স দিয়া, 108 দিয়া, নতুনকৈ আজিকালি চিকিৎসা মহাবিদ্যালয়ৰ কথা আখৈ ফুটা দি ফুটা ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীজনৰ যিবিলাক কথা ডায়লগ, যিবিলাক আদব কায়দা শেহতীয়াকৈ আৰম্ভ হৈছে, এই আদব কায়দাক শদিয়াৰ বুকুৰ পৰা বুঢ়া আঙুলি দেখুওৱা এখন নগ্ন ছবি এই মুহূৰ্তত মই আপোনালোকক দেখুৱাম। এইখন হৈছে নগ্ন ছবি, বৰ্তমানৰ স্বাস্থ্যখণ্ডৰ এখন নগ্ন ছবি। বিগত প্ৰায় 30টা বছৰে প্ৰতাৰণা কৰি অহা এক অন্যতম দলিল। 70টা বছৰ হৈ গ'ল অসমৰ ভাৰতবৰ্ষৰ স্বাধীনতা। 70 বছৰে স্বাধীনতা গৰকা বৰ্তমানৰ শদিয়াৰ স্বাস্থ্যখণ্ডৰ অৱস্থা বেয়াকৈ উপলুঙা কৰিছে এই থিয় হৈ থকা অৰ্ধ সমাপ্ত হোৱা বেৰ, মামৰে ধৰোৱা ৰড আৰু কংক্ৰিটৰ অৰ্ধসমাপ্ত চিমেণ্টৰ এই টকলা খুঁটাবিলাকে, এই খুঁটাবিলাকে কৈ দিব আপোনালোকক যে কেনেকৈ আচলতে শদিয়াত এতিয়াও স্বাস্থ্যখণ্ড যে সুদূৰ পৰাহত, স্বাস্থ্যখণ্ডৰ যে সেৱাৰ পৰা এই শদিয়াবাসী বাৰে বাৰে প্ৰতাৰিত, বঞ্চিত, প্ৰবঞ্চিত, এই ছবিখন ইয়াৰ পৰা আপোনালোকক দেখুৱাইছে। এয়া হৈছে শদিয়াৰ বৰ্তমানৰ ছবি। এইখন আছে 100খন বিচনাযুক্ত চিকিৎসালয়। কেতিয়াবা ডায়লগত বৰ্তমানৰ চৰকাৰ বা আগৰ চৰকাৰখনে কৈ এইখন 300খন কৰি দিম, কেতিয়াবা 100খনৰ আধাৰশিলা কৰিব, কেতিয়াবা আকৌ 30খনৰ কথা ওলাব। এইবিলাক ডায়লগ বা আজি দিছপুৰৰ ফাইলৰ মাজতে থাকি গ'ল। আৰু আজিও এনেকৈ এখন অৰ্ধ সমাপ্ত, অত্যন্ত উপলুঙা কৰা এক স্বাস্থ্য সেৱাৰ নিলজ্জ প্ৰতিচ্ছবি আপোনালোকৰ সন্মুখত আমি দেখুৱাই আছো, মই আৰু মোৰ সতীৰ্থ বিশ্বই। এটা কথা পুনৰবাৰ ক'ম, এই সন্মুখৰ পৰাই আজিৰ পৰা 6 মাহৰ আগত 24 মে 2017ত মই আৰু মোৰ সতীৰ্থ বিশ্বই এই ছবিখনে দেখুৱাইছিলোঁ। আশা কৰিছিলোঁ দলং হ'ল, নতুন দলং হ'ল, ৰিং এটাৰ বাট হ'ল শদিয়া। এতিয়া ৰজাঘৰে দিছপুৰে পৰিৱৰ্তনৰ কথা কোৱা চৰকাৰখনে শদিয়াত কমচে কম এই স্বাস্থ্যকেন্দ্ৰৰ অৱস্থাটো সলাই দিব। কিন্তু আপুনি চাওক, ফুটকলা গছে আপোনাক ক'ব, ভিতৰত থকা অৱস্থাই আপোনাক ক'ব, পাৰ হৈ যোৱাৰ পিছতো, দলং হৈ ৰিং এটাৰ বাট হোৱাৰ পিছতো সৎফুলৰ দেশ শদিয়াত বৰ্তমানৰ স্বাস্থ্যকেন্দ্ৰৰ অৱস্থা কি, কিমান নিৰ্মমভাৱে উপলুঙা কৰিছে বলিন চেতিয়াৰ ৰাজত্বৰ এই ৰাজ্যখনত। 15 বছৰ বলিন চেতিয়াই কাপোৰ সলাই পেলাই কংগ্ৰেছৰ পৰা বিজেপিলৈ আহিল, কিন্তু কামৰ নামত যে ফুটা কৰি এটা নাই, কামৰ নামত যে দালাল ৰাজ ইয়াত কৰিছে, কামৰ নামত যে শদিয়াবাসীক উপলুঙা কৰিছে, এই ছবিখন আপুনি এইবিলাক যিবিলাক ফুটকলা গছৰ মাজত থকা ৰিং তেল, এইবিলাক যিবিলাক ইয়াৰ যিবিলাক সা সৰঞ্জাম, এইবিলাকে আপোনালোকক কৈ দিব। এজন শদিয়াৰ যুৱকে আপোনাক দাঙি দেখুৱাইছে, এয়া চাওক অৱস্থা আপুনি, ইয়াত সাপৰ বাঁহ, এইবিলাক অৱস্থাই আপুনি চাব পাৰে যে কেনেকুৱা ধৰণে ইয়াত বছৰ বছৰ দিন এইবিলাক পৰি আছে। আৰু দুৰ্ভাগ্যজনক কথা যে ইয়াৰ যুৱকক কৈছে তোমালোকে পইচা খৰচ কৰি কাম কৰা, আৰু সেই যুৱকসকলেও টকা নোপোৱাকৈ এতিয়া হাবাথুৰি খাই তাঁত বাতি কৰি থাকিবলগীয়া হৈছে দিছপুৰত। মই অকণমান আপোনালোকক এইফালে আহিবৰ বাবে অনুৰোধ জনাম। আমাৰ লগত ইয়াৰ পূৰ্বে সদৌ অসম ছাত্ৰ সন্থা আছিল, ইয়াৰ পূৰ্বে আমাৰ লগত টাই আহোম ছাত্ৰ সন্থা, ইয়াৰ পূৰ্বে আমাৰ লগত আঠচাকে আদিকাৰী কেইবাটাও দল সংগঠন আছিল। এইবাৰ অন্যতম দুটা সংগঠন আমাৰ লগত আহিছে, গোৰ্খা ছাত্ৰ সন্থা আৰু দেউৰী ছাত্ৰ সন্থাৰ ইতিমধ্যে কৰ্মকৰ্তা আহিছে আৰু এজন সচেতন যুৱক। মই আপোনাৰ পৰা আৰম্ভ কৰিম। 10 বছৰ বলিন চেতিয়াই ৰাজত্ব কৰিলে কংগ্ৰেছ, 5 বছৰ এতিয়া গেৰুৱা দল, সিদিনা হিমন্ত বিশ্ব শৰ্মা আহিলে, এতিয়াও সেই ঘৰটো থিয় হৈ আছে আপোনাৰ আৰু মোৰ মুখত। এতিয়া আপোনালোকে কি ক'ব? মই এইটোৱে ক'ম যে আজি এই মানে ৰজা গাঠিত বহি থকা সেই মানে মহান বিষয়াসকলে এই ঘৰটো চাই লাজ কৰিবলৈ হ'ল। ইমান জৰ্জিত ঘৰ আধাৰশিলা স্থাপন কৰি দুবাৰকৈ আধাৰশিলা স্থাপন কৰিলে। মই সুধিব বিচাৰিছোঁ, এইখন চৰকাৰ আৰু আধাৰশিলা স্থাপন কৰিবনে ঘৰটো আৰম্ভ কৰিব? মই আৰু এটা ক'ব বিচাৰিছোঁ, সেই মহান ব্যক্তিসকলক, ৰজাসকলক কাবৌ কৰিছোঁ, শ্ৰীচৰণ ধৰি কাবৌ কৰিছোঁ, শদিয়া জনতাৰ স্বাস্থ্যক লৈ হেতালি নেখেলি অতি শীঘ্ৰে কাম আৰম্ভ কৰি আমাৰ স্বাস্থ্যকেন্দ্ৰটো বনাই দিব লাগে। ধন্যবাদ। গুৰুত্বপূৰ্ণ কথা কৈছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ, আপুনি গোৰ্খা ছাত্ৰ সন্থাৰ এই ছবিখনে কি ক'ব আপোনালোকে? এনেকৈ আপোনালোকক দিছপুৰে ঠগিব নেকি? আগতে দলং নাছিল, নাও আছিল, তেনেকৈ গুচি গ'ল, এতিয়া দলং হ'ল, আটাইতকৈ ভাল ৰাস্তা যদি ৰাজআলি আছে এতিয়া শদিয়াৰ, তাৰপিছতো এনেকৈ। হয়, একচুৱেলি আমি ক'ব বিচাৰিছোঁ যে
এইটো এটা বহুত ডাঙৰ ৰাজনীতি সদায় এই মেডিকেলক লৈ কিনে আজিৰ পৰা 30 বছৰ আগৰ পৰাই আমাৰ ৰাজনৈতিক দলবিলাক প্ৰথমে কংগ্ৰেছে কৰিলে তাৰপাছত আপোনাৰ এজিপিয়ে কৰিলে কংগ্ৰেছে কৰিলে আৰু এতিয়া কৰি আছে বিজেপি চৰকাৰে যেহেতু নেকি আগতে মোৰ বন্ধু এজনে ক'লে যে ফলক লগোৱাৰ আধাৰশিলা যিটো আছে আধাৰশিলা অকল মানে তেখেতলোকে কৰিছে প্ৰথমে এবাৰ কৰিলে আজিৰ পৰা 30 বছৰ আগত পুনৰবাৰ আজিৰ পৰা 6 মাহ আগতে আহি কিনে আধাৰশিলা স্থাপন কৰিলে কিন্তু আধাৰশিলা স্থাপন কৰাৰ আগতে ডিপিআৰ যিটো তেখেতলোকে কৰিছে জানো যদি কৰা আছে তেনেহ'লে এতিয়ালৈকে কামটো আৰম্ভ হ'ব লাগিছে কেলে নাই কৰা তেখেতলোকে আৰম্ভ আৰু এইটো আধাৰশিলা স্থাপন কৰাৰ একমাত্ৰ উদ্দেশ্য হৈছে অহা পঞ্চায়ত ইলেকশ্যন এই পঞ্চায়ত ইলেকশ্যনত শদিয়াবাসী ৰাইজক বা অসমবাসী ৰাইজক এটা প্ৰলোভন দি কিনি শদিয়াত এটা ভাল এটা 100খন বিচনাযুক্ত এটা চিকিৎসালয় হ'ব বুলি এটা বহুত ডাঙৰ এটা প্ৰলোভনৰ এটা আশা দি কিনি পুনৰবাৰ তেখেতলোকে এই ভোটত মানে জয়লাভ কৰিবৰ কাৰণে চেষ্টা কৰিছে চাওক এতিয়া প্ৰথমতে আছিলে এইটো চিভিল হস্পিটেল কিন্তু চিভিল হস্পিটেলে কোনো ধৰণৰ সুবিধা নাই আজি এটা এক্সৰে কৰিবলৈ যাওক আপুনি তাত সময়মতে কাৰেণ্ট নাহে সময়মতে বিজুলী নহয় বা আপোনাৰ খুব শুদ্ধমতে আমি ভাবোঁ যে শুদ্ধমতে তেখেতলোকে এইটো যিটো মানে ৰিপৰ্ট হয় ৰিপৰ্টিঙো নহয় আপুনি ডক্তৰ সময়মতে নাপায় গাইনলজিষ্ট নাই কি নাই আপোনাৰ মানে এতিয়াও অলপমান যদি আমাৰ অসুবিধা ধৰি দিয়ক অলপমান চিৰিয়াছ যদি কেছ হয় তেনেহ'লে আমি তিনিচুকীয়ালৈ যাবলগীয়া দাবী কি জনাব এইবাৰ আমি দাবী জনাওঁ যে যদি তেখেতলোকে সঁচাকৈ যদি ৰাইজৰ কাম বা শদিয়াবাসীক সঁচাকৈ যদি তেখেতলোকে আমাক মানে এই ৰাইজক যদি সুবিধা সেৱা কৰিব বিচাৰিছে তেখেতসকলক অতি শীঘ্ৰে এখন বিচনাযুক্ত যিটো চিকিৎসালয় আছে অতি সোনকালে হ'ব লাগে মই পুনৰ আহিম মই দেউৰী ছাত্ৰ সন্থাৰ লগত অকণমান কথা পাতি লওঁ আপোনাক অথনি পূৰ্বৰ বাতৰিত পোৱা নাছিলোঁ এইবাৰ পাইছোঁ আপোনালোকৰ মন্তব্য কি হ'ব এনেকৈ আপোনালোক থাকি যাব নেকি আপোনালোকে এতিয়াও ডিব্ৰুগড় তিনিচুকীয়াতে আশাতে থাকি যাব নেকি এখন এম্বুলেঞ্চে টানি পেলাই ইয়াৰ পৰা মানুহ এজন লৈ যাব ৰোগী ডিব্ৰুগড়ত চিকিৎসা হ'ব তিনিচুকীয়াত হ'ব এনেকৈ থাকিব নেকি আমিতো বিচৰা নাই প্ৰতিজন ৰাজনৈতিক দিশত আমি কথা শুনি পাওঁ যে স্বচ্ছ ভাৰত স্বচ্ছ অভিযান সেই সন্দৰ্ভলৈ শদিয়াবাসী আজি যি নিচলা অৱস্থাত হৈ আছে যে সেই জনগোষ্ঠীখিনি যাতে এনেধৰণে আকাশত চাং পতা কথাখিনি নকয় যাতে ৰাজনীতিকে আমাৰ শদিয়ালৈ আহি সেই কথাকেইটা কৈ আমি যে নিবিচাৰোঁ এনেকৈ পৰি থাকিব লাগে বুলি এই যিখন অসামৰিক চিকিৎসা সেই চিকিৎসাখিনিক সম্পূৰ্ণভাৱে হ'ব লাগে আৰু ইয়াত আমি যিখিনি ধৰণৰ চিকিৎসা পাব লাগে সেই চিকিৎসাখিনি অতি শীঘ্ৰে কৰি দিব লাগে বুলি আমি দাবী মোক এটা কথা কওকচোন আপুনি দেউৰী ছাত্ৰ সন্থাৰ পাইছে বলিন চেতিয়াৰ কামত কিমান সন্তুষ্ট মই বলিন চেতিয়াৰ কাম অকণমানো সন্তুষ্ট নহয় কাৰণ কি তেখেতে যিখিনি কাম কৰিবলৈ যায় জাতিক লৈ বিৰোধিতা আৰু জাতিক লৈ ৰাজনীতি কৰা সেই মতলবখিনি অকণমানো ভাল নালাগে গতিকে মই ইয়াকে ক'ব বিচাৰোঁ যে 15টা বছৰত আজিলৈকে ধৰি 15টা বছৰত আমি একোটো পৰিৱৰ্তন হোৱা দেখা নাই অকল এইটো অসামৰিক স্বাস্থ্য কেন্দ্ৰই নহয় ইয়াকৈ অন্যান্য দিশতো ৰাজহুৱা অনুষ্ঠান এখনো পৰিপূৰ্ণ হোৱা দেখিবলৈ পোৱা নাই কি দাবী জনাব আমি হুকিয়াইছোঁ শদিয়া জিলা দেউৰী ছাত্ৰ সন্থাৰ তৰফৰ পৰা তেখেতক আহ্বান জনাইছোঁ অনাগত ভৱিষ্যতে এনেধৰণে যাতে কামখিনি নকৰে আৰু সেই কামখিনি যদি কৰে তেনেহ'লে আমি সক্ৰিয় আন্দোলন গঢ়ি তুলিম বুলি দাবী জনাইছোঁ হয় ধন্যবাদ জনাইছোঁ মই বিশ্ব শেষৰবাৰৰ বাবে গোটেইখন দেখুৱাবৰ বাবে যিটো আচলতে দেখুৱাবলগীয়া নাই ইয়াত একো এয়া আপুনি দেখা পাইছে এনেকৈ পৰি আছে মই পুনৰবাৰ ক'ম 6 মাহৰ আগত যি দেখুৱালোঁ এতিয়াও একেই দেখুৱাইছোঁ দলং নাছিল তেতিয়া ক'বলৈ সুবিধা আছিল ডাক্তৰ নাহে ক'বলৈ সুবিধা আছিল ধন্যবাদ জ্ঞাপন কৰিছোঁ